মুখ্যমন্ত্ৰীয়ে কৈ আছে বঙালী হিন্দু আৰু অসমীয়া হিন্দু হিন্দুটো হিন্দু সিহঁতে 61 চনৰ আগৰ আহা মানুহ আৰু মুছলমান হেন খালি ইয়াৰ পিছত আহিছে মুছলমানক হেন খালি আমি এভকশ্যন কৰি আছো মই মুখ্যমন্ত্ৰীক কৈ আছো আপুনি যে খালি মুছলমানক টাৰ্গেট কৰি এভকশ্যন কৰি আছে এক গাঁৱৰ মানুহ হিন্দু মুছলমান সব আছে তাৰ পৰা আপুনি হিন্দুক এভকশ্যন কৰা নাই মুছলমানক হেন কৰি আছে হিন্দু মানুহক কিয় আপুনি এভকশ্যন কৰোৱা নাই তেনেহলে আপোনালোকে কি কয় আপোনালোকে এইটোই কয় যে হিন্দু মানুহ যে আছে সেইখিনি মাটি দান কৰা মাটি সৰকাৰি মাটি নহয় সৰকাৰি মাটি হয় কিন্তু দান কৰা মাটি আৰু আমাৰ মুছলমান মানুহ যে থাকি আছে এটো একদম বেআইনী মাটি দান কৰা মাটি যে আছে একজনে 10 বিঘা 12 বিঘাকে লৈ বহি আছে তাৰ পৰা দি দিয়ক সবক মুছলমানক দি দিয়ক আধা বিঘাকে 1 বিঘাকে থাকিব কাৰণে কিয় নিদিয়ে আপোনালোকে কিয় নিদিয়ে কওকচোন হে আপোনালোকে হিয়তক এভকশ্যন কৰি ডাইৰেক্ট আপোনালোকে খেদি দি আছে যে এটো টাৰ্গেটটো মানে কি আপোনাৰ কওকচোন নহলে তো আপুনি এটো কৰিব পাৰিলেহেঁতেন যে আমি যে দান কৰা মাটি দিছো একজনৰ 10 বিঘা 8 বিঘা 12 বিঘাকে মাটি আছে হিয়তৰ পৰা মই অলপ দি দিও থাকিব কাৰণে হেগেনি মাটি আমি লৈ লও হা এটো তো আপুনি কৰা নাই আপুনি তো ডাইৰেক্ট কৈ আছে আপুনি ডাইৰেক্ট মুছলমানক কৈ আছে যে শান্তিত থাকিব নিদিও হে আপুনি যে মুখ্যমন্ত্ৰী হৈ পেলাই এনেকৈ কয় আপুনি তেনেহলে আম মানুহে কি নকব সাক আপোনাৰ নিচিনা যদি মুখ্যমন্ত্ৰীয়ে ইমান গিন পেলাই মুছলমানৰ ওপৰত তেনেহলে আম হিন্দু মানুহে কি নকৰিব কওকচোন আপুনি হে যতে অসমীয়া থাকে সেইখিনি দান কৰা মাটি আৰু মুছলমান থাকিলে হেতু সৰকাৰি মাটি বেআইনী মাটি আপুনি কি বুজাব চাই আপুনি ডাইৰেক্ট নিউজত আহি কৈ আছে যে মোৰ বালো বেকা কৰিব নোৱাৰে কোনোবাই তেনেহলে মই আপোনাক কৈ আছো যে আপুনি ঘৰ ভাঙা বাহিৰে এভকশ্যন কৰা বাহিৰে মুছলমানৰ বালো বেকা কৰিব নোৱাৰে আপুনি গম পাইছে না নাই হেয়ে কৰিব পাৰিব আপুনি বহুত এক চকুৱে চাই আছে আপুনি মুছলমানক ডাইৰেক্ট টাৰ্গেট কৰি আছে সেইখিনি সবেই বুজি পাইছে